নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 10 আগষ্ট। হাজোহক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আছে, আজিৰ পৰা সলনি হৈছে কেইবাটাও নতুন নিয়ম। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত টকা সোমালে। যদি আপুনি টকা পোৱা নাই, ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ একাউণ্টত দুটা কিস্তি একেলগতে লাভ কৰিব। যিসকল হিতাধিকাৰী চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা পোনে পোনে সোমাব সকলোৰে একাউণ্টত। আত্মসহায়ক প্ৰথম কিস্তিৰ টকা আপুনি পাইছে নেকি? এতিয়া দ্বিতীয় কিস্তিৰ টকা পাবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনাৰ বেংক একাউণ্টত দ্বিতীয় কিস্তিৰ ধন নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰসবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাজোহক ৰেচন কাৰ্ডৰ হিতাধিকাৰী আজিৰ পৰা পাব 1 কেজিকৈ মচুৰ দাইল আৰু চেনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, নতুন নিয়মতে লাভ কৰিব মচুৰ দাইল আৰু চেনি। 100 টকাতে লাভ কৰিব দালি আৰু চেনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি সংগ্ৰহ কৰিলে ৰেচন কাৰ্ডৰ দালি আৰু চেনি। প্ৰতি কেজি দাইলৰ দাম হ'ব 70 টকা আৰু প্ৰতি কেজি চেনিৰ দাম হ'ব 30 টকা। সুলভ মূল্যৰ দোকানত পৃথকে পৃথকে দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। নিৰ্ধাৰিত মূল্যতকৈ 1 টকা বেছিকৈ ল'ব নোৱাৰিব দোকানীয়ে। অনিয়ম কৰিলে দিয়ক আপুনি অভিযোগ, চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা ল'ব। ছেভ কৰি ৰাখক হেল্পলাইন নম্বৰ 1800345361 নম্বৰতে এতিয়া আপুনি কল কৰক। লগতে আন এটা নম্বৰ মুকলি কৰা হৈছে অনলাইন 67। এই নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ভাল খবৰ। ফোন নালাগিলে মেছেজৰ জৰিয়তে দিব পাৰিব অভিযোগ আপুনি। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। 1 পৰা 10 তাৰিখৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব। আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে যদি আপুনি চাউল সংগ্ৰহ নকৰে, পিছত কিন্তু নাপাব। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ পৰা নতুন নিয়মেৰে আপুনি লাভ কৰিব দুটা নতুন সামগ্ৰী, দালি আৰু চেনি লাভ কৰিব। নিমখ বন্ধ কৰি দিছে চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। আজি হৈছে 10 তাৰিখ। আপোনাৰ বেংক একাউণ্টত টকা সোমালে নাই, এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। যিসকলে অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত 1100 টকা আৰু 2500 টকা পোৱা নাই, সেইসকলে হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। কোনে কোনে লাভ কৰিব চৰকাৰী ধন? অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকা লাভ কৰিব। যদি আপোনাৰ বেংক একাউণ্টত এই মাহৰ 1 আগষ্টত অৰুণোদয় আঁচনিৰ 1100 টকা আৰু বানপীড়িত জিলাসমূহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2500 টকা প্ৰদান কৰিছে। যদি আপুনি টকা পোৱা নাই DBTৰ কাৰণে, তেনে ক্ষেত্ৰত অহা মাহত 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। আৰু বানপীড়িত জিলাসমূহত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2500 টকাৰ লগতে 1250 টকা ৰিলিজ কৰিব। আৰু যিসকল হিতাধিকাৰী 1100 টকা সোমাইছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ লগতে 1100 টকা লাভ কৰিব। এই মাহতে চাই লওক আপোনাৰ একাউণ্টত টকাটো সোমাই নেকি। যদি নোসোমাই, একেবাৰে অহা মাহত 1250 টকাৰ লগতে 1100 টকা আপুনি লাভ কৰিব। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে আপডেট কৰক। বহুতো হিতাধিকাৰী KYC আপডেট কৰা নাই বাবে একাউণ্টত অৰুণোদয় আঁচনিৰ টকা জমা হোৱা নাই। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা অহা মাহত 10 তাৰিখত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। যদি আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডি টকা জমা হৈছে নে নাই, কমেণ্ট কৰি জনাই দিয়ক। নিয়মৰ বাবে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। প্ৰতিমাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডি টকা জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। আপোনাৰ বেংক একাউণ্টত যেতিয়া আপুনি LPG গেছ লয়, লগে লগে আপোনাৰ একাউণ্টত ছাবচিডি টকা জমা হয়নে নাই, কমেণ্ট কৰি
কৰি জনাব যদি জমা নহয় তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব KYC অতি শীঘ্ৰে আপুনি গেছৰ অফিচত যাওক বা আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তেও KYC কৰিব পাৰিব কেনেকৈ KYC কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিলে নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 100 দিনৰ ভিতৰতে নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী ঘৰ আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ 100 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব চৰকাৰী ঘৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনত নিৰ্মাণ কৰা হ'ব চৰকাৰী ঘৰ আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ যিসকলে চৰকাৰী ঘৰৰ বাবে চিউৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই সেইসকল হিতাধিকাৰীয়ে নতুনকৈ জিঅ' টেকিং কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুৱাই প্ৰখৰতে দহিছে মহানগৰীক হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে বৰষুণৰ পিছতে এতিয়া সূৰ্য দেৱতাৰ ৰুদ্ৰৰূপ আপোনাৰ অঞ্চলত বৰ্তমান কেনেকুৱা পৰিস্থিতি বতৰৰ কমেণ্ট কৰি জনাই দিব আজিৰ দিনটো 35ৰ পৰা 36 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে আপোনাৰ জিলাত কিমান ডিগ্ৰী সেলসিয়াছৰ তাপমাত্ৰা হৈছে কমেণ্ট কৰিব উৎকট গৰমৰ বাবে বাহিৰলৈ ওলালে আপুনি সংকোচ বা সাৱধান হৈ থাকক প্ৰচণ্ড ৰ'দত বিপৰ্যস্ত হৈ পৰিছে জনজীৱন দুপৰীয়ালৈকে তাপমাত্ৰা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল বুলি ঘোষণা কৰিছে আপোনাৰ জিলাত আজিৰ দিনৰ তাপমাত্ৰা কিমানে হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু তাপমাত্ৰা বেছি হ'লে আপোনালোকে ঘৰৰ পৰা সঘনাই নোলাব সাৱধানে থাকক আৰু বেছিকৈ পানী পান কৰক তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী পদত্যাগৰ পৰা পদত্যাগ হয় এটা ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে বিজেপিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ প্ৰতিবাদ আৰক্ষীয়ে আটক কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিসহ বিজেপি কাৰ্যকৰ্তাক ঝাৰখণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰিছে বিজেপি কাৰ্যকৰ্তাই জেপিএছচিৰ কেলেংকাৰীক লৈ ৰাজপথলৈ ওলাই আহিল বিজেপিৰ কাৰ্যকৰ্তা ইতিমধ্যে ঝাৰখণ্ডৰ ছাত্ৰ সমাজেও কৰিছে প্ৰতিবাদী কাৰ্যসূচী আজি বিধানসভা ঘেৰাও কাৰ্যসূচী ছাত্ৰ সমাজৰ ৰাজপথ কঁপাই তুলিছে ছাত্ৰ সমাজেও মুখ্যমন্ত্ৰী পদত্যাগৰ দাবীৰে মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে বিজেপি হয় এটা ডাঙৰ খবৰ আহি পৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীচালনা আহত অসমৰ 8জনকৈ লোক অসম অৰুণাচলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ অৰুণাচলী দুৰ্বৃত্তৰ টাৰ্গেট অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে অসমৰ ভূমিত অৰুণাচলীয়ে বেদখল কৰাক লৈ হৈছিল কাজিয়াৰ সূত্ৰপাত আৰু ইয়াৰ পিছতে অৰুণাচলী দুৰ্বৃত্তই কৰে গুলীবৰ্ষণ হয় এটা বেয়া খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানবিধ্বস্ত পৰিয়াললৈ ডাঙৰ খবৰ আহি পৰিছে কোনে কিমানকৈ লাভ কৰিব ক্ষতিপূৰণ আৰু সাহায্য আৰম্ভ হৈ গৈছে চাৰ্ভে বিধ্বস্তৰ বাবে ক্ষতিগ্ৰস্তে পাব সৰ্বোচ্চ 3.50 লাখ টকা 3,50,000 টকালৈকে লাভ কৰিব ক্ষতিপূৰণ সাধাৰণভাৱে ক্ষতিগ্ৰস্তে পাব কমেও 1.78 কোটি টকা মানে প্ৰায় 1,78,000 টকা লাভ কৰিব গড় সম্পূৰ্ণৰূপে ভাঙিলে পাব 1,20,000 টকা গড়ৰ আচবাবপত্ৰ নষ্ট হ'লে পাব আপুনি 1,20,000 টকা বানত গোধনৰ মৃত্যু হ'লে উঠি গ'লে লাভ কৰিব আপুনি 37,500 টকা বানত গোহালিৰ ক্ষতি হ'লে লাভ কৰিব 3,000 পৰা 5,000 টকা হাঁহ কুকুৰা গাহৰিৰ মৃত্যু হ'লে লাভ কৰিব ক্ষতিপূৰণ তাঁতশাল নষ্ট হ'লে লাভ কৰিব 5,000 টকা বানবিধ্বস্ত পৰিয়ালক লৈ ডাঙৰ ঘোষণা কৰিছে বিমল বৰাই তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অন্ধ্ৰপ্ৰদেশত নৃত্য চাই থাকিবলৈ সময় আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিন্তু অসমৰ বানপানীৰ খবৰ ল'বলৈ আখৰি নাই মোদীৰ এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে 95জন মানুহ মৰাৰ পিছতো 15 দিন পিছতো কেন্দ্ৰীয় নেতা আহিবলৈ সময় নাই অসমত প্ৰায় এতিয়া 100জন সম্পূৰ্ণ হ'ল নিৰ্বাচনত
সপ্তাহত দুবাৰকৈ অহা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ কোনো খবৰ নাই। এতিয়া গুজৰাটত যেন বানপানী হ'লেই টপুলিয়াই যায়, অসমলৈ কিয় নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে? অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ আত্মীয়তাৰ যি অভাৱ ইতিহাসে মনত ৰাখিব। অসমক লৈ কেন্দ্ৰীয় নেতাৰ যি স্থিতি অসমৰ ৰাইজে ইতিহাসে মনত ৰাখিব। ৰাইজে সাহায্য নিদিয়া হ'লে অনাহাৰে অনিদ্ৰাতাৰে আৰু মানুহৰ মৃত্যু হ'লহেঁতেন। বানৰ দুৰ্যোগৰ কেন্দ্ৰৰ স্থিতিক লৈ গৰ্জি উঠিছে আঞ্চলিক সভাপতি উৎপল শৰ্মাই। অন্ধ্ৰপ্ৰদেশত নৃত্য চাই থাকিবলৈ সময় আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, কিন্তু অসমৰ বান পৰিস্থিতিত আহিবলৈ সময় নহ'ল বুলি এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। তাৰ পিছত অসমবাসী ৰাজযোগ জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 2000 টকাত কিনিব লাগিব 14 কেজিৰ ঘৰুৱা চিলিণ্ডাৰ। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। গ্ৰাহকৰ হাতত মাত্ৰ 6 দিন বাকী আছে। 16 আগষ্টৰ ভিতৰতে ইকেৱাইচি নকৰিলে বিপদত পৰিব আপুনি। 1000 টকাৰ গেছ চিলিণ্ডাৰ ভৰিব লাগিব 2000 টকাৰো অধিক। অইল ইণ্ডিয়া LPG ডিষ্ট্ৰিবিউটৰ্ছ ফেডাৰেশ্যনে জনালে এই কথা। ইতিমধ্যে SMS যোগে গ্ৰাহকলৈ সতৰ্কবাণী চৰকাৰী খণ্ডৰ তেল কোম্পানীয়ে জনাইছে। এপ বা আপোনালোকে ঘৰতে বহি বা আপুনি গেছ অফিচত গৈ কৰিব পাৰিব ইকেৱাইচিৰ কাম কাজ। আপুনি ইকেৱাইচি সমাপ্ত কৰিলে নে? যদি কৰা নাই আজি আপুনি কৰাই লৈ লওক। লাখ লাখ LPG গ্ৰাহকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব আপুনি কেনেকৈ ঘৰতে বহি মোবাইল এপৰ জৰিয়তে কৰিব। যদি আপোনালোকে নাজানে এটা কমেণ্ট কৰি দিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। So thank you for watching full video.